দালালি নচলিব দালালৰ দালালি নচলিব ভাৰতনাইছি গো বেক ভাৰতনাইছি গো বেক ভাৰতনাইছি হাই হাই নিরীহ দুঃখীয়া মানুহৰ ওপৰত অত্যাচাৰ বন্ধ কৰক প্ৰশাসনের ন্যায্য বিচার মোৰ জোৱাই মোৰ ভতিজী জোৱাই এজনক কি কেছ আছে নাই সেইটো কেছ নজনাকৈ মোৰ ভতিজা জোৱাইক আজি ৰাতি বালাজন IC মহোদয় প্লাছ আৰু প্ৰশাসন বিভাগৰ মানুহ আছিল তেখেতসকল ঘৰৰ পৰা উঠাই লৈ আহিল। এতিয়া আমাক ন্যায্য বিচাৰ লাগে যে IC মহোদয়ে যে তেখেতক উঠাই লৈ আহিল কি কাৰণত আনিলে আৰু কাৰ কথাত উঠাই লৈ আহিল সেইটো আমাক অতি সোনকালে জনাৰ প্ৰয়োজন আছে। মই আপোনালোকৰ জৰিয়তে আমাৰ SP মহোদয়ক আমাৰ গোলকগঞ্জ থানা যেহেতু আমি গোলকগঞ্জ থানাৰ অন্তৰ্গত এলেকাৰ মানুহ কিন্তু আমাৰ IC মহোদয়ে আমাৰ এই এলেকাৰ অধীনস্থত নহয় তেখেতে কেনেকৈ আনিল কি কাৰণত আনিল সেইটো মই জানিব বিচাৰিছোঁ। দালালৰ দালালি নচলিব দালালৰ দালালি নচলিব ভাৰতনাইছি গো বেক ভাৰতনাইছি গো বেক ভাৰতনাইছি হাই হাই নিরীহ দুঃখীয়া মানুহৰ ওপৰত অত্যাচাৰ বন্ধ কৰক প্ৰশাসনের ন্যায্য বিচার মোৰ জোৱাই মোৰ ভতিজী জোৱাই এজনক কি কেছ আছে নাই সেইটো কেছ নজনাকৈ মোৰ ভতিজা জোৱাইক আজি ৰাতি বালাজন IC মহোদয় প্লাছ আৰু প্ৰশাসন বিভাগৰ মানুহ আছিল তেখেতসকল ঘৰৰ পৰা উঠাই লৈ আহিল। এতিয়া আমাক ন্যায্য বিচাৰ লাগে যে IC মহোদয়ে যে তেখেতক উঠাই লৈ আহিল কি কাৰণত আনিলে আৰু কাৰ কথাত উঠাই লৈ আহিল সেইটো আমাক অতি সোনকালে জনাৰ প্ৰয়োজন আছে। মই আপোনালোকৰ জৰিয়তে আমাৰ SP মহোদয়ক আমাৰ গোলকগঞ্জ থানা যেহেতু আমি গোলকগঞ্জ থানাৰ অন্তৰ্গত এলেকাৰ মানুহ কিন্তু আমাৰ IC মহোদয়ে আমাৰ এই এলেকাৰ অধীনস্থত নহয় তেখেতে কেনেকৈ আনিল কি কাৰণত আনিল সেইটো মই জানিব বিচাৰিছোঁ।